নমস্কাৰ এটা স্নেক প্লান্টৰ প্ৰজাতি আৰু সেই প্ৰজাতিটোৰে আজি ভিডিঅ'টোলৈ সমূহ সেউজপ্ৰেমী বন্ধু বান্ধৱীক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু এতিয়া খুব ধুনীয়াকৈ বতৰৰ পৰিৱৰ্তন হৈছে, হিউমিডিটি বাঢ়িছে, গতিকে এনে সময়খিনিত ইনডোৰ প্লান্টসমূহৰ সময় আহে। শীতকালীন ফুলসমূহ আমাৰ মাজৰ পৰা মেলানি মগাৰ সময় হয়, গতিকে এই সময়খিনিত বিভিন্ন প্ৰজাতিৰ ইনডোৰ প্লান্টছ মই আপোনালোকক দেখুৱাবলৈ আহিছোঁ। ভিডিঅ'ৰ আৰম্ভণিতেই এইটো হৈছে চেঞ্চিভেৰিয়াৰ এটা খুব ধুনীয়া প্ৰজাতি, অকণমান ৰূপালী ৰঙৰ পৰশ থকাৰ নিচিনা, চিলভাৰ কালাৰৰ এটা টাচ থাকে আৰু ষ্টিক টাইপৰ হয়, মানে সৰু সৰু ষ্টিকবিলাক তেনেকুৱা হয়। আপোনালোকে দেখিছে মাজৰ পৰা খুব ধুনীয়াকৈ বহলি যায়, খুব মৰম লগা এটা চেঞ্চিভেৰিয়াৰ প্ৰজাতি। আৰু আমি সকলোৱে জানো চেঞ্চিভেৰিয়াৰ প্ৰজাতিসমূহ নাছা ৰিকমেণ্ডেড হয় আৰু পিয়'ৰ অক্সিজেন প্ৰডিউচকাৰী প্লান্ট হয়, একেবাৰে কম প্ৰতিপালন, কম পানীৰ প্ৰয়োজন হয়। গতিকে এনেধৰণৰ প্ৰজাতি আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে যোগাযোগ কৰিব। খুব ধুনীয়া এটা প্ৰজাতি চেঞ্চিভেৰিয়াৰ। তাৰ পাছতেই যদিহে আপোনালোকৰ ঠাইৰ অভাৱৰ কাৰণে ওখ ওখ কিছুমান প্লান্টছ বা অকণমান ডাঙৰ প্লান্টছসমূহ লগোৱাত অসুবিধা, তেতিয়াহ'লে এনেধৰণৰ চাপৰ কিছুমান প্ৰজাতি আছে। এই প্ৰজাতিসমূহকো আপোনালোকে সংগ্ৰহ কৰি আপোনাৰ চৌপাশ সেউজীয়াৰে আবৃত কৰিব পাৰে। খুব ধুনীয়া এটা প্ৰজাতি চাইনিজ মানি প্লান্ট অথবা পিলিয়া বুলি কোৱা হয়। চাইনিজ মানি প্লান্টৰ এটা গোল গোল পাতৰো প্ৰজাতি আছে আৰু এই প্ৰজাতিটোৰ পাতৰ পেটাৰ্ণটো অকণমান হাৰ্ট শ্বেপৰ হয়, খুব ধুনীয়া লাগে আৰু খুব ডাঠ মৰম লগা এটা সেউজীয়া, যিটো সেউজীয়া একদম উজ্জ্বল হৈ থাকে, চাপৰ হৈ থাকে, মানে বহুত বেছি ডাঙৰো নহয় আৰু একেবাৰে বেছি সৰুও হৈ নথকা এটা খুব ধুনীয়া প্ৰজাতি, গৰ্জিয়াছ প্ৰজাতি। আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে নিশ্চয়কৈ কৰিব পাৰিব। তাৰ পাছতেই দেখুৱাইছোঁ এটা গ্ৰাছৰ প্ৰজাতি। এই প্ৰজাতিটোৰ আচলতে যিটো প্ৰকৃত নাম সেইটো মই নাজানো, লেমন গ্ৰাছ বুলিয়ে মই কৈছোঁ আপোনালোকক, যিহেতু অকণমান লেমন কালাৰৰ নিচিনা টাচ এটা আছে, ভিতৰটো হালধীয়া নিচিনা হয়, বাহিৰ ফাললৈ পাতল সেউজীয়া নিচিনা হৈ পৰে। স্পাইডাৰ প্লান্ট নহয়, স্পাইডাৰ প্লান্টৰ প্ৰজাতিটোও বেলেগ আৰু এই প্ৰজাতিটোও খুব ধুনীয়া। আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে একদম কম প্ৰতিপালন, খুব কম প্ৰতিপালনতে ইহঁতি খুব ধুনীয়া হৈ থাকে আৰু খুব কম মূল্য। এনেধৰণৰ প্লান্টছ আমি সংগ্ৰহ কৰিও আমাৰ চৌপাশ আমি সেউজীয়াৰে সজাব পাৰোঁ, সেউজীয়াৰে আমাক জীপাল কৰি ৰাখিব পাৰোঁ। গতিকে এনেধৰণৰ প্ৰজাতি যিসকল নতুনকৈ গাৰ্ডেনিং ষ্টাৰ্ট কৰিম বুলি ভবা গাৰ্ডেনাৰ আছে, আপোনালোকে সংগ্ৰহ কৰি প্ৰথম আৰম্ভণিটো এনেধৰণৰ প্লান্টছেৰে নিশ্চয়কৈ কৰিব পাৰে। তাৰ পাছতে দেখুৱাইছোঁ আন এটা খুব ধুনীয়া প্ৰজাতি, যিটো প্ৰজাতিৰ নাম হৈছে মনষ্টেৰা পেৰু। মনষ্টেৰা পেৰুৰ যিটো ভেৰিগেটেড প্ৰজাতি, সেই প্ৰজাতিটো আপোনালোক বহু লোকেই মোক বিচাৰি আছে, কিন্তু মই বিক্ৰীৰ কাৰণে সাজু কৰিব পৰা নাই, যিহেতু মোৰ নিজৰ প্লান্টৰ পৰাই মই কাটিং কৰিব লাগিব। গতিকে সেইটোও আপোনালোকক মই দিব পাৰিম 2 এদিনৰ পাছত। বেছি নহয়, 2টা বা 1টা প্লান্টহে মই বনাম, যিহেতু নিজৰ প্লান্টটো ইমান এটা মানে দামী প্ৰজাতি, কাটি পেলাবলৈ মন নাযায়। কিন্তু এইটো হৈছে সেউজীয়া যিটো মনষ্টেৰা পেৰু, সেই প্ৰজাতিটো বহু লোকৰ আছে, বহু লোকৰ নাই। গতিকে যিসকলৰ নাই আপোনালোকে এই প্লান্টটোও সংগ্ৰহ কৰিব পাৰে। ইয়াৰ পাতৰ যিটো ৰং বা পাতৰ যিটো ডিজাইন সেইটো খুব ধুনীয়া লগা, মানে খুব ভাল লগা, উখুৰা মুখুৰা নিচিনা হয় আৰু খুব ধুনীয়া হেল্ডি প্লান্টছ আছে বিক্ৰীৰ কাৰণে মনষ্টেৰা পেৰু। আপোনালোকে যদি ল'বলৈ বিচাৰে নিশ্চয়কৈ যোগাযোগ কৰিব। তাৰ পাছতে এগ্ল'নিমা মেজিকেল মই আপোনালোকক আজি অলপ দিনৰ আগৰ এটা ভিডিঅ'ত দেখুৱাইছিলোঁ। সেই প্লান্টছখিনি অকণমান দামত আহিছিল আৰু এতিয়া এইখিনি মেজিকেল একে প্ৰজাতিয়ে হয়, এইখিনি অকণমান কম মূল্যত মই আপোনালোকক এৰি দিব পাৰিম। গতিকে খুব ধুনীয়া লাগে এগ্ল'নিমাৰ প্ৰজাতি। এনেধৰণৰ যিসমূহ ৰং বিৰঙী প্ৰজাতি, সেই প্ৰজাতিসমূহলৈকে আমাৰ পটককৈ চকুটো গুচি যায়। গতিকে এই প্ৰজাতিটো যদি আপোনালোকে সংগ্ৰহ কৰিবলৈ বিচাৰে, বহু লোকে মোৰ পৰা সংগ্ৰহ কৰিলেই বাৰু, কিন্তু এতিয়াও যদি কোনো লোকে আগ্ৰহ প্ৰকাশ কৰে নিশ্চয়কৈ ল'ব পাৰিব এগ্ল'নিমা মেজিকেল। খুব ধুনীয়া এটা মূল্যত এতিয়া অহা প্লান্টছখিনি মই আপোনালোকক দিব পাৰিম। আচলতে প্লান্টছবিলাকৰ সেইটোৱেই কথা, অলপ ওপৰ তল হৈ থাকে দামসমূহ, অকল নিৰ্দিষ্ট এটা দামতেই ৰৈ নাথাকে। গতিকে এগ্ল'নিমা মেজিকেল আপোনালোকে ল'ব পাৰিব। তাৰ পাছতে এন্থুৰিয়াম। যিমান যি হ'লেও এন্থুৰিয়াম বুলি কোৱাৰ লগে লগে এনেধৰণৰ যিটো উজ্জ্বল ৰং, ব্লাড ৰেড বুলি যিটো কওঁ, তেজ ৰঙী যিটো ৰঙা, সেই ৰঙাটো আমাৰ সঁচাকৈ সকলোৰে প্ৰিয় আৰু খুব ধুনীয়া একদম হেল্ডি প্লান্টছ বিক্ৰীৰ কাৰণে এভেইলেবল হৈছে। এনেধৰণৰ প্লান্টছ আপোনালোকে নিশ্চয় সংগ্ৰহ কৰিব পাৰিব। আৰু এন্থুৰিয়াম বুলি কোৱাৰ লগে লগে যথেষ্ট দামত আহে, কিন্তু খুব ধুনীয়া ৰিজনেবল এটা প্ৰাইচত এন্থুৰিয়ামসমূহ মই আগৰে পৰা আপোনালোকক দিবলৈ চেষ্টা কৰি আহিছোঁ, বা এতিয়াও এইখিনি প্লান্টছো মই আপোনালোকক দিব পাৰিম খুব ধুনীয়া এটা মূল্যত, আপোনালোকে ল'ব পৰা মূল্যত।
যথেষ্ট পুলি আছে, পুলিয়ে যথেষ্ট আছে, একদম হেল্ডি প্লাণ্টছ আহিছে বিক্ৰীৰ কাৰণে আৰু প্ৰত্যেকটো প্লাণ্টতে ফুল আছেই, ফুলপাহ নথকাকৈ আপোনালোক কোনেও প্লাণ্টছ নাপায়, ফুলপাহৰ সৈতেই পাব। গতিকে খুব ধুনীয়া এন্থুৰিয়াম আপোনালোকে সংগ্ৰহ কৰিব পাৰিব ব্লাড ৰেড কালাৰৰ। তাৰ পাছতে দেখুৱাইছোঁ এটা খুব ধুনীয়া কেলেথিয়াৰ প্ৰজাতি। কেলেথিয়াসমূহ এতিয়া লাহে লাহে মোৰো ভাল লগা হৈ পৰিছে। কেলেথিয়াসমূহ বাৰিষা অহাৰ লগে লগে ইমান ধুনীয়াকৈ জীপাল হৈ পৰে। এইটো কেলেথিয়াৰ বৰ মৰম লগা এটা ভেৰাইটি, যিটো প্ৰজাতিৰ নাম হৈছে কেলেথিয়া মেডেলিয়ন। খুব মৰম লগা আৰু জোপোহা প্লাণ্ট। এইটোক মই ছেপাৰেট কৰি বিক্ৰী কৰোঁ বুলি ভাবিলেও কৰিব পাৰিলোঁ হয়, কিন্তু ছেপাৰেট কৰি পেলাই ইমান টুকুৰা কৰি থাকিবলৈ মন যোৱা নাই। আপোনালোকে জোপোহা আকাৰতে খুব ধুনীয়া হেল্ডি প্লাণ্ট সংগ্ৰহ কৰিব পাৰিব। আৰু ইয়াৰ কাষৰ যিটো বৰ্ডাৰ সেইটো চাওক না, কেলেথিয়া মেডেলিয়ন বৰ মৰম লগা এটা প্ৰজাতি, ইমান ধুনীয়াকৈ মানে শ্বেডো পৰি থকাৰ নিচিনা লাগে। আপোনালোকে যদি মোৰ পৰা কেলেথিয়া সংগ্ৰহ যিসকলে কৰি আছে, বহু লোকৰে কেলেথিয়াত মানে খুব আগ্ৰহ আছে, আপোনালোকক মই দি আছোঁ যিহেতু গম পাওঁ, গতিকে এইটো এটা খুব ধুনীয়া প্ৰজাতি, জোপোহা প্লাণ্ট আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। তাৰ পাছতে ফাইলোডেণ্ড্ৰন বুলি কোৱাৰ লগে লগেই বিভিন্ন প্ৰজাতি আছে ফাইলোডেণ্ড্ৰনৰ। কেতিয়াবা এনেকুৱা লাগে এইটো মোৰ আছে নেকি, কিন্তু নহয়, অকণমান পাৰ্থক্যৰ কাৰণেই সেই প্ৰজাতিটো এটা বেলেগ প্ৰজাতি হৈ পৰে। আৰু এইটোও ঠিক তেনেকুৱাই, এই প্ৰজাতিটোৰ নাম হৈছে মুনলাইট, মুনশ্বাইন নহয়, মুনশ্বাইন প্ৰজাতিটো আমাৰ বহু লোকৰে আছে, এইটো হৈছে মুনলাইট। আৰু এই প্ৰজাতিটো কিন্তু মোৰ ওচৰতো নাই বৰ্তমানলৈকে। ইয়াৰ ৰংটো খুব মানে মৰম লগা কোমল এটা ৰং, আৰু ইয়াৰ পাতৰ যিটো মানে গঠন, সেই গঠনটো খুব ধুনীয়া দীঘলীয়া আকাৰত হয়। এতিয়াতো এইটো আকাৰত আছে প্লাণ্টটো, যিমানেই ডাঙৰ হ'ব সিমানেই ইয়াৰ পাতটো একদম মিহিকৈ দীঘল হৈ পৰে, খুব ধুনীয়া লাগে। মুনলাইট আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে নিশ্চয় কৰিব পাৰিব। তাৰ পাছতেই দেখুৱাইছোঁ ফাইলোডেণ্ড্ৰনৰ আন এটা খুব ধুনীয়া প্ৰজাতি, প্ৰিন্স অফ অৰেঞ্জ। মই আপোনালোকক আগতে দেখুৱাইছোঁ, বিক্ৰীও কৰিছোঁ, বহু লোকে সংগ্ৰহ কৰিছে। এইটো হৈছে ছানৰেড ফাইলোডেণ্ড্ৰন। প্ৰিন্স অফ অৰেঞ্জৰ যিটো পাত সেইটো পাতল কমলা ৰঙৰ হয়, আৰু এইটো একদম ডাঠ যিটো ৰং, মানে মই আপোনালোকক ৰংটো এতিয়া বুজাব পৰা নাই, আপোনালোকক মই সেইকাৰণে এই ষ্টেমডাল দেখুৱাই দিছোঁ। প্ৰথম ওলোৱা যিখিলা পাত সেইখিলাৰ ৰংটো কিমান বেছি উজ্জ্বল হ'ব ভাবকচোন, বাকী পাতখিনিয়ে ইমান কালাৰফুল, বাকী পাতখিনিয়ে ইমান ৰঙীন, হয়নে? গতিকে আপোনালোকে ছানৰেড ফাইলোডেণ্ড্ৰন সংগ্ৰহ যদি কৰিব বিচাৰে যোগাযোগ কৰিব। কাষতে মই ৰেফাৰেঞ্চ ফটোখন দিছোঁ, চাওকচোন, একদম প্ৰকৃত ৰং এইটোৱেই হয়। এই প্লাণ্টটো বহুত বেছি ৰঙীন এটা প্ৰজাতি, আৰু এনেধৰণৰ প্লাণ্টছসমূহ আমি সকলোৱে ভাল পাওঁ। গতিকে এইটো ছানৰেড ফাইলোডেণ্ড্ৰন, নতুনকৈ আহিছে, আপোনালোকে ল'ব পাৰিব। তাৰ পাছতে দেখুৱাইছোঁ বহু লোকে বিচাৰি থকা এটা প্ৰজাতি, যিটো প্ৰজাতি মই বহুতবাৰ আনিছোঁ, বিক্ৰীও কৰিছোঁ, খুব ধুনীয়া সঁহাৰি, চাইনা ডল বুলি কোৱাৰ লগে লগে খুব ধুনীয়া এটা গৰ্জিয়াছ ইনডোৰ প্ৰজাতি হয়। আৰু আজিকালি অফিচ, নাৰ্ছিং হোম বা তেনেধৰণৰ ঠাইসমূহতো ডেক'ৰেশ্যন পাৰপজত এনেধৰণৰ প্লাণ্টছসমূহে ব্যৱহাৰ কৰে। পাতটো সম্পূৰ্ণ প্লাষ্টিকৰ নিচিনাই, কেনেকুৱা জিলিকনি চাওকচোন আপোনালোকে। এনেধৰণৰ এটা প্লাণ্ট আমি যদি আমাৰ ইনডোৰ মানে গাৰ্ডেনত ৰাখোঁ, ড্ৰয়িং ৰুমতো যদি ৰাখোঁ, উজ্জ্বল পোহৰ পোৱাকৈ, ৰ'দৰ প্ৰয়োজন নহয়, উজ্জ্বল পোহৰৰ প্ৰয়োজন, একদম প্লাষ্টিকৰ নিচিনা এটা লুক, সঁচাকৈ খুব ধুনীয়া উজ্জ্বল এটা প্লাণ্টৰ প্ৰজাতি। প্লাণ্টটো যদিও সেউজীয়া তথাপি কিন্তু ইয়াৰ ডিমাণ্ড বহুত বেছি। মই পাতটো এনেকৈ মোহাৰিও দেখুৱাইছোঁ, চাওকচোন ইমান ধুনীয়া ইয়াৰ জিলিকনিটো। চাইনা ডল খুব গৰ্জিয়াছ এটা প্ৰজাতি, আৰু বহু লোকে ইতিমধ্যে সংগ্ৰহো কৰিছে। মই আগতেও দিছোঁ এই প্লাণ্টৰ ভিডিঅ'। আচলতে প্লাণ্টটো এবাৰ আহি যোৱাৰ পাছত পুনৰ পাবলৈ অকণমান অসুবিধা হয় কাৰণে আকৌ বহুত দিনৰ মূৰত ৰিষ্টক হৈছে। গতিকে এই প্লাণ্টটোও আপোনালোকে ল'ব পাৰিব, চাইনা ডল। আজিৰ ভিডিঅ'টোত মই আপোনালোকক বহুতখিনি ধুনীয়া গৰ্জিয়াছ ইনডোৰ প্লাণ্টছ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এন্থুৰিয়াম, ফাইলোডেণ্ড্ৰন, ছানৰেড, বিশেষকৈ মুনলাইট, মনষ্টেৰা পেৰু, স্নেক প্লাণ্ট বা চাইনা ডল, কেলেথিয়া মেডেলিয়ন, খুব ধুনীয়া প্লাণ্টছ, আজি একদম হেল্ডি প্লাণ্টছ দেই। আপোনালোকে যিসকলে ল'বলৈ বিচাৰে যোগাযোগ কৰিব, স্ক্ৰীণত মই নাম্বাৰটো দি দিছোঁ। আৰু মই পুনৰবাৰ কৈছোঁ, মোৰ ঘৰ হৈছে দুলীয়াজানত, অনলাইন অফলাইন দুয়োটা ক্ষেত্ৰতে মই আপোনালোকক প্লাণ্টছসমূহ যোগান ধৰিব পাৰিম। কুৰিয়াৰতেই হওক বা গাড়ীতেই হওক বা অফলাইনতো আপোনালোকে আহি সংগ্ৰহ কৰিব পাৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ। সকলো ভালে থাকক, সেউজীয়া হৈ থাকক।